আতংকত নিদ্ৰা হৰিছে নলবাৰীবাসীৰ কোলাপুকৰ আতংকত দিশহাৰা এটা পৰিয়াল গাঁও এৰাৰ লগতে এৰিছে নিজৰ সপোনৰ ঘৰখনো নলবাৰীত বৰ্তমান আতংকৰ যেন অন্য এটা নাম হৈছে বেম্বো শীতবাগ এই কোলাপুকৰ আতংকৰ বাবে নিজৰ গাঁওখনৰ লগতে এৰিব লগা হৈছে নিজৰ আপোন ঘৰখনো নলবাৰী জিলাৰ পানীগাঁৱৰ কুমুল শৰ্মা নামৰ এগৰাকী লোকৰ বাসগৃহত বিগত কেইবাটাও দিনৰ পৰা কোলাপুক অৰ্থাৎ বেম্বো শীতবাগ নামৰ পোকটোৱে সন্ত্ৰাস চলাই থকা দেখিব পোৱা গৈছে ব্যক্তিগৰাকী বাসগৃহৰ পিছফালে থকা এজোপা কটহ বাঁহগছ ফুলাৰ পিছত এতিয়া কটহ বাঁহগছজোপাৰ পৰা সৃষ্টি হোৱা এইবিধ পোকে আতংকৰ সৃষ্টি কৰিছে সম্প্ৰতি এই পোকবিধে ঘৰৰ চৌপাশ আৱৰি ধৰাৰ পৰিলক্ষিত হৈছে আনহাতে জুই লগায়ো বৰ্তমান খেদিব পৰা নাই এই পোকবিধক ইতিমধ্যে বেম্বো শীতবাগ নামৰ এই পোকবিধৰ বাবে পৰিয়ালটো অসহায় হৈ পৰিছে এনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়ালটোৱে নহলে এই পোকৰ উপদ্ৰৱ সহিব নোৱাৰি নিজৰ আপোন ঘৰখন এৰি যাবলৈ বাধ্য হ'ব বুলি দুখ প্ৰকাশ কৰিছে কুমুল শৰ্মাৰ পৰিয়ালবৰ্গই ঘৰত পিছফালে এজোপা বাঁহ আছে বা কত বাঁহ তাৰপিছত 2 মাহমান হ'ল বাঁহজোপা ফুলাৰ পিছত আমিও ইমান ভবা নাই কথাটো এতিয়া আজি ক্ৰমান্বয়ে বাঁহজোপা ফুলি উঠাৰ পাছত আজি এসপ্তাহমান ধৰি অচিন পোকা এটা উৎপন্ন হৈছে চাৰিওফালে ঘেৰি ধৰিছে এতিয়া আমাৰ ঘৰ বাৰী চবতে ওলাইছে আমি থাকিব পৰা নাই শুব পৰা নাই খোৱা বস্তু অন্য ধন্য চবতে তৎক্ষণাত হেৰি হৈ যায় বহুত লাখ লাখ পোকা কিবা কিবি ব্যৱস্থা কৰিছোঁ আমি ফেনাইল ডেটল অন্য ধৰণৰ স্প্ৰে দিছোঁ একো কামত অহা নাই জুইটো পৰা নাযায় পানী ঢালিও চাইছোঁ সেইটোতো কাম দিয়া নাই এতিয়া কিবা এটা আমাক উপায় দিলে আমি অতি আনন্দিত হ'ম বহুত অসুবিধা হৈছে আমাৰ এতিয়া ঘৰ এৰিব লগা অৱস্থা আমি কি কৰিম ভাবি পোৱা নাই এই ক্ষেত্ৰত মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে মোক কিবা এটা আমাক ব্যৱস্থা কৰিলে মই নথৈ সুখী হ'ম নলবাৰীৰ পৰা হীৰক দাসৰ ৰিপৰ্ট কাৰেণ্ট আছাম